কাইলৈ মোৰাবাৰীত 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব নৈশ ক্ৰিকেট প্ৰতিযোগিতা। বিগত 10 বছৰে অনুষ্ঠিত হৈ অহা দিলৱাৰ হুছেইন ৰাণা আহমেদ সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাখন কাইলৈৰ পৰা অনুষ্ঠিত কৰা হ'ব। মোৰাবাৰী 11 ষ্টাৰ ক্লাবৰ দ্বাৰা আয়োজিত নৈশ ক্ৰিকেট প্ৰতিযোগিতাখনত আন্তঃৰাষ্ট্ৰীয় খেলৰ আৰ্হিত পৰ্দা ৰিভিউ ছিষ্টেমৰ লগতে বিভিন্ন সা-সুবিধা উপলব্ধ কৰা হ'ব। লগতে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিব। নৈশ খেলৰ কাইলৈৰ শুভ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা। লগতে উপস্থিত থাকিব লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ মহম্মদ নাজাৰ আৰু যুৱ জনপ্ৰিয় নেতা মেহবুব মুক্তাৰ। সাংস্কৃতিক অনুষ্ঠানেৰে সন্ধিয়া 6টা বজাৰ পৰা আৰম্ভ হ'ব লগা উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ ক্ৰিকেট প্ৰেমী ৰাইজক অনুষ্ঠানত উপস্থিত থাকিবলৈ আয়োজকসকলে আহ্বান জনাইছে। মোৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি যিটো খেল আমি আয়োজন কৰিছোঁ 27 তাৰিখৰ পৰা আৰম্ভ হ'ব, সেইটো আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গৈছে। এতিয়া আমি আশা কৰিছোঁ যে ৰাইজে আমাৰ খেল চাই ভাল পাব। এইবাৰ আমিতো আগতে আৰু এবাৰ কৈছোঁ যে বহুত উন্নত ধৰণে পাতি আছোঁ, আমি ৰিভিউ ছিষ্টেম পাতি আছোঁ আৰু বাহিৰৰ যিবিলাক প্লেয়াৰ আছে সিহঁতৰ লগত যোগাযোগ হৈ গ'ল, সিহঁতে আহি পাবই, 27 তাৰিখে আহি পাব। সিহঁতে আৰু খেলটো এইবাৰ যোৱা 10 বছৰৰ পৰা ইয়াত এইবাৰ আৰু বহুত বেছি উন্নত ধৰণে হ'ব। কি ব্যৱস্থা থাকিব? এইটো আপোনাৰ ৰিভিউ ছিষ্টেম থাকিব, কেমেৰা চাৰিওফালে কেমেৰা থাকিব, স্ক্ৰীণত দেখা পোৱা যাব, স্ক্ৰীণ লগোৱা হ'ব 3-4টামান স্ক্ৰীণত দেখা পোৱা যাব আৰু বহুত ছিষ্টেম কৰিম বুলি ভাবি আছোঁ আৰু ৰিভিউ ছিষ্টেমটোতো থাকিবই। যেহেতু 27 তাৰিখে খেলখন আৰম্ভ হ'ব, এই খেলৰ শুভ উদ্বোধন কোনে কৰিব? আমাৰ লোকেল MLA লাহৰীঘাট সমষ্টিৰ MLA আসিফ নজৰ চাহাব আৰু আমাৰ DC ছাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত তেখেতে দুজনে উদ্বোধন কৰিব। বাহিৰৰ পৰা কোন কোন খেলুৱৈ আহিব? কৰণ অম্বাল আহিব আৰু এই কি আছিল অংকুৰ সিং আহিব, কামৰান খান আহিব আৰু বিট্টু মেক্সি আহিব আৰু বহুতো আছে। খান আহিব আৰু হয়তো মুম্বাইৰ পৰা আহিব, বেলেগ প্লেয়াৰ UPৰ পৰা আহিব আৰু কলকাতাৰ পৰা আহিব। এইবোৰ কামৰান খানৰ লগত আৰু বহুতো আছে, ক্ৰিকেটৰ চবেই আহিব আৰু মোটামুটি আমাৰ ৰাইজে এইবাৰ খেল উপভোগ কৰি সন্তুষ্ট হ'ব। কিবা সাংস্কৃতিক অনুষ্ঠানো আছে নেকি? আমি সাংস্কৃতিক সন্ধিয়াটো পাতিম বুলি ভাবি আছোঁ। অনুষ্ঠানটো প্ৰথম দিনা আৰু ফাইনেল দিনা দুদিনাই পাতিম বুলি ভাবি আছোঁ। সন্ধিয়া কেইটা বজাৰ পৰা আৰম্ভ হ'ব? সন্ধিয়া 7টাত অপেনিং হৈ যাব। আৰু ৰানাৰ্ছিপ লগত থাকিব প্ৰায় 75,000 টকা তেওঁলোকে দিব। গতিকে এনেকুৱা এটা ব্যাপক আয়োজন হৈছে। অসমৰ বাহিৰৰ ৰাজ্যৰ বাহিৰৰ পৰাও খেলুৱৈসকল আহিব ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। গতিকে 4 দিনীয়া এই খেলটো ডে নাইট খেলটোত আমি মোৰাবাৰীবাসী অত্যন্ত আনন্দিত হৈছোঁ, কাৰণ এই এনেকুৱা ব্যাপক আয়োজনৰ যিটো খেল আমি আগতে গুৱাহাটীতহে দেখিছিলোঁ বা নগাঁও ষ্টেডিয়ামত পাইছিলোঁ, কিন্তু এইটো আমি মোৰাবাৰী নুৰুলামি ষ্টেডিয়ামত আমি এই খেল আমি উপভোগ কৰিবলৈ দেখা গৈছে। তাতে এইবাৰ ৰিভিউ ছিষ্টেম থাকিব। এইবাৰ সেইটো কৈছোঁ মই, মোৰাবাৰী ইতিহাসত প্ৰথমটো খেল অনুষ্ঠিত হৈ আছে অহাকালিৰ পৰা। মানে মোৰাবাৰী ইতিহাসত এনেকুৱা খেল ব্যাপক আয়োজনৰ হোৱা নাই। যিটো গুৱাহাটীত হৈছিলে সেই খেলটোৰ অনুসৰণ কৰি আমাৰ যুৱকসকলে খেলুৱৈসকলে মোৰাবাৰী নুৰুলামি ষ্টেডিয়ামত এই খেলটো আৰম্ভ কৰিছে। গতিকে মই সকলো খেলুৱৈসকলক আমি ধন্যবাদ জনাইছোঁ। 11 ষ্টাৰৰ সকলো কৰ্মকৰ্তাসকলক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সাহস আৰু তেওঁলোকৰ শক্তি, তেওঁলোকৰ যিটো মনোবৃত্তি বহল হওক আৰু আগলৈ যাওক।